আৰু এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ মেডেলৱাজান গাঁৱত আৰু আপোনালোকে দেখিবলৈ পাইছে টাই আহোম সমাজৰ মেডেলৱাজান গাঁৱৰ উদ্যোগত আৰু ঠেঙালকছাৰী সৰ্বজনী সমাজৰ মেডেলৱাজানৰ উদ্যোগত আজি অবিৰত ভাগৱত হৈ আছে। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু ইয়াতে আমি গম পাইছোঁ যে তেওঁ এই সমাজখনৰ আৰু পানী তোলা কাৰ্যসূচী আৰম্ভ কৰিব আৰু আমি পানী তোলা কাৰ্যসূচীলৈ আমি যাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ ইয়াৰ মেডেলৱাজান গাঁৱৰ নামঘৰত আৰু আমি কিছু নামঘৰৰ বিষয়ববীয়াক আমি জানিবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানভাগ ইমান সুন্দৰকৈ আয়োজন কৰিছে আমি দেখিবলৈ পাইছোঁ আৰু এয়া আমি বৰ্তমান জানিবলৈ চেষ্টা কৰিম আমি ককাইদেউৰ ওচৰত যে এইবাৰ আপোনালোকে যি অনুষ্ঠানভাগ আয়োজন কৰিছে আগতেও আপোনালোকে কৰিছে নে এইবাৰ প্ৰথম আপোনালোকৰ? আমাৰ এইবাৰ প্ৰথম হৈছে। আমি এইবাৰ 7 দিনীয়া কাৰ্যসূচীৰে আমি এই অবিৰত ভাগৱত পাঠ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিন, আজি প্ৰথম দিনৰ অধিবাস আৰু ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন হৈ গ'ল, তাৰপৰা স্মৃতি তৰ্পণ হ'ল, তাৰপৰা গছপুলি ৰোপণৰ কাৰ্যসূচী হ'ল। ইয়াৰ পিছতে আমি এতিয়া 1টা বজাৰ পৰা আমি পানী তোলা কাৰ্যসূচী আমাৰ আৰম্ভ কৰিব ভাগৱত ভাগ আৰু শেষৰ দিনাখন আমি দেখিবলৈ পাইছোঁ আমি পোষ্টাৰত যে ভাওনাৰ প্ৰদৰ্শন কৰিব। ভাওনা আপোনালোকে প্ৰদৰ্শন কৰিব, ভাওনা আপোনালোকে ইয়াত নিজে ৰিহাৰ্চল কৰিছে নে বাহিৰৰ পৰা আপোনালোকে আনিব? নহয়, আমি ভাওনা আমি নিজে ৰিহাৰ্চল কৰা নাই। হ'লেও আমাৰ কেইজন শুভাকাংক্ষী ব্যক্তিয়ে প্ৰায় 4-5জনমান শুভাকাংক্ষী ব্যক্তিয়ে আমাৰ এখন ভাওনা তেওঁলোকে দান কৰিছে। আমাৰ ভাওনাখনৰ নাম হৈছে শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা চেমনীয়া ভাওনা। গতিকে আমাৰ ভাগৱতৰ শেষৰ দিনাখন আমাৰ এই ভাওনা অনুষ্ঠানভাগী হ'ব। ধন্যবাদ। আৰু আমি আজি 5 দিনীয়া কাৰ্যসূচীত 9জনী আয়তী অৰ্থাৎ পুষ্পিতা নোহোৱা কন্যাক আমি বগা সাজেৰে তেওঁলোকক সজাই লোৱা হৈছে আৰু এতিয়া আমি আমাৰ ঘৰৰ পৰা এই অনুষ্ঠানৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত চৰাইপানী নৈত আমি পানী তুলিবলৈ যাম আৰু সেই পানী তোলা পানীয়ে আমি গধূলি ভাগত আমাৰ যি কাৰ্যসূচী হ'ব অবিৰত ভাগত তাত গংগা জল আমি স্থাপন কৰিম। এয়া যি কন্যা 9গৰাকীকৈ কন্যা সৰু সৰু কণ মানে ছোৱালী তেওঁলোকে পানী তোলা কাৰ্যসূচী এইবাৰ লৈছে আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ইয়াত আয়োজন কৰিছে। কিছু বিষয়ববীয়াক আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এই অনুষ্ঠানভাগ আয়োজন কৰিবৰ কাৰণে কিমান দিনৰ পৰা আপোনালোকে এই চেষ্টা চলাই আছিলে? প্ৰায় আমি মানে 3 মাহমানৰ আগৰ পৰা আমি চেষ্টা চলাই আজি এই কাৰ্যসূচীত উপনীত হৈছোঁ আৰু এতিয়া বৰ্তমান আমাৰ এই উপৰক্তা ক'লে যে এই কাৰ্যভাগ এতিয়া বৰ্তমান পানী তুলিবলৈ আমি যাবলৈ যা যোগাৰ কৰা হৈছে। আমি পানী তোলা কাৰ্যসূচী আমি দেখাম আৰু আমি বৰ্তমান ভিতৰৰ পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে মেডেলৱাজানৰ যিটো সম্প্ৰীতি সমাজৰ সকলো মিলি ইয়াত এই ভাগ আয়োজন কৰিছে। পোনপ্ৰথমবাৰভাৱে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানভাগ ইমান সুন্দৰকৈ আমি দেখিবলৈ পাইছোঁ। যি নামঘৰ, এই নামঘৰ ভাগত আমি সকলোখিনি আমি দেখিবলৈ পাই আহিছোঁ আৰু এই মেডেলৱাজান যি নামঘৰত এইবাৰ পোনপ্ৰথমবাৰকৈ আয়োজন কৰা আমি ভাল দেখিছোঁ আৰু এনেধৰণে আয়োজন কৰক আৰু পানী তোলা অনুষ্ঠানত এনেকৈ বায়েন আপোনাৰ ঢোল সকলোখিনি লৈ পানি তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে। আমি ভাবোঁ যে আৰু আনবাৰো এনেধৰণে আগবাঢ়ক আৰু এই অনুষ্ঠানভাগ সুন্দৰকৈ আগবাঢ়ক। আমি সকলোখিনি আমি সকলো ৰাইজে সহায় সহযোগ আগবঢ়াব। এই 7 দিন যি কষ্টৰ ফল এই সমাজখনে পাব লাগে আৰু আন বছৰ এনেধৰণে আয়োজন কৰিব বুলি মই আশা কৰিছোঁ। এয়া বৰ্তমান সকলো মহিলা ইয়াত এতিয়া দেখিবলৈ পাইছোঁ মানে পানী তোলা কাৰ্যসূচীলৈ নিবলৈ চেষ্টা কৰিব আৰু এয়া নামঘৰত বৰ্তমান নাম লৈছে, সেৱা লৈছে আৰু সেৱা এয়া সকলোখিনি আমি দেখিবলৈ পাইছোঁ। আমি বৰ্তমান ইয়াৰ মুৰব্বী যি আমাৰ খেলত হাতোলা বুলি কোৱা তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে অনুষ্ঠানভাগ কেনেধৰণে আপোনালোকে আয়োজন কৰিছিলে? আমি বহাগ বিহুৰ পৰা আয়োজন কৰি মনত সিদ্ধান্ত কৰি এই অনুষ্ঠানটো পাতিবলৈ সিদ্ধান্ত কৰিছোঁ। এই অনুষ্ঠানটো যাতে সকাম আছে সকলো ৰাইজকে মই আহ্বান জনাইছোঁ। ধন্যবাদ। সকলো ৰাইজকে আহ্বান জনাইছে আপোনালোকে সহায় সহযোগ আগবাঢ়িব। মই সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে সুন্দৰ এভাগ মণিপুৰৰ সুন্দৰ এভাগ অনুষ্ঠান আয়োজন কৰিছোঁ যি আমি দেখিবলৈ পাইছোঁ। যি স্বৰ্গলৈ যোৱা যাত্ৰা যি সকলোখিনি ইয়াত দেখুওৱা হৈছে, থাপনা বহা হৈছে, গোপিনীসকল ইয়াত বহি থকা দেখিবলৈ পাই আহিছোঁ। আপোনালোকে যি পানী তোলা অনুষ্ঠানভাগ লৈছে মানে আগতেও কৰিছেনে এইবাৰ পোনপ্ৰথমবাৰৰ ভাগে কৰিছে? এইবাৰ পোনপ্ৰথমবাৰৰ কৰা হৈছে। আপোনালোকে ধৰি লওক পোনপ্ৰথমবাৰভাগে কৰিছে যে কিছুমান নিয়ম প্ৰণালী থাকে, সেই নিয়ম প্ৰণালীভাগ কোনোবাই আপোনালোকে নিজে জানে নে বেলেগে হেৰি কৰিবলগীয়া আছে? আগৰবাৰ জানো আমাৰ নিজৰ ঘৰত কৰা হৈছিলে, হ'লে নিজৰ ঘৰত কৰা হৈছিলে, এতিয়া এই ভাগত কৰা নাই। এইবাৰ প্ৰথমবাৰ কৰিব, প্ৰথমবাৰৰ বাবে ইয়াত কৰা হৈছে।
ধন্যবাদ। নিয়ম এয়া হ'ল আমাৰ গোপিনীসকলে আমাৰ দিয়া যি ভাষ্য। এয়া দেখিবলৈ পাইছে 9গৰাকী কন্যা লৈ পানী তোলা অনুষ্ঠানলৈ আগবাঢ়িব। এই নামঘৰ ভাগৱত প্ৰথমবাৰৰ বাবে এইবাৰ ইয়াত ভাগৱত পাঠ কৰিছে আৰু প্ৰথমবাৰৰ বাবে এনেধৰণে এই আয়োজন কৰিছে, সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে। আপোনালোকে আহিব, যি বৈষ্ণৱ ধৰ্মৰ যি ভক্তসকল, আপোনালোকে আহি পানি ইয়াত এবাৰ হ'লেও আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব। আমি ওজা যি বিষয়ববীয়াসকল, আমি তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। যে আপোনালোকে ইয়াত আহিছে, আগতেও আপোনালোকে পানী তোলা অনুষ্ঠানবিলাক এনেকৈ কৰিছে নাই? কৰিছে ন? ধৰি লওক আপোনালোকে পানী তোলা অনুষ্ঠানবিলাক যে কৰিছে, এনেই কি ধৰণে আপোনালোকে কৰিছে? আৰম্ভ কৰে পানী তোলা অনুষ্ঠান এইটো আচলতে আজি বহুত সমাজত এটা হেৰাই যাব ধৰা এটা অনুষ্ঠান বুলি ক'ব লাগিব। কিন্তু বিশেষ কিছুমান অনুষ্ঠানে এইটো ধৰি ৰাখিছে আৰু পানী তোলাৰ লগত সংগতি ৰাখি ঢোল বজোৱা হয়। এই ঢোলৰ যিবিলাক বুলনি চেউ বুলি কয়, বাট বুলনি বুলি কয়, এই বুলনি চেউটো মানে হেৰাই যাব ধৰিছে এতিয়া। সেয়েহে আমাক আমন্ত্ৰণ কৰিছে আজি তাৰ এখন এই হৰিগৃহৰ ভক্ত সমাজে। গতিকে আমি সেই আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়ালৈ আহিছোঁ। এটাই উদ্দেশ্য, আমি ঢাপলিয়াই আহিছোঁ যে ইয়াত পানী তোলা চেউৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি পানী তোলা চেউ মাৰিবৰ কাৰণে অধীৰ আগ্ৰহে আমি ৰৈ আছোঁ। আমাৰ এটাই উদ্দেশ্য যে যিসকল নতুন প্ৰজন্ম, তেওঁলোকে আজি বিহু ঢোলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে, কিন্তু এনেকুৱা পৌৰাণিক হেৰাই যাব ধৰা কিছুমান কৃষ্টি, মই আনৰ কথা নকওঁ, বিশেষকৈ আমাৰ যোৰহাটৰ বিশেষকৈ তিতাবৰ অঞ্চলত এইটো চলিত হৈ আছিলে এটা সময়ত, মাজতে বহুত দিন নাইকিয়া হৈ গ'ল, বস্তুটো হেৰাই যাব ধৰিছে। সেইকাৰণে আমি এই উদ্ধাৰৰ বাবে আমি ইয়াত আহিছোঁ। আমি পৰিৱেশন কৰিম, নাজানো, বহুদিন ঢোল বজোৱা নাই। মোৰ সংগী মোহন শইকীয়া আহিছে, মোৰ নাম অজিত হাজৰিকা। বিভিন্ন অনুষ্ঠানত কেতিয়াবা মাজে সময়ে নিমন্ত্ৰণ কৰে, এনেকৈ যাওঁ। ঠিক আছে, আমি আমাৰ গুৰুজনাক সন্মান জনাই আমি এটি গুৰুঘাটেৰে আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। এয়া হৈছে আমাৰ গুৰুঘাট। ধন্যবাদ। আমি আৰু দেখাবলৈ চেষ্টা কৰিম পানী তোলা অনুষ্ঠানত। আপোনালোক যেতিয়া যাবই, আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। লৈ থাকা।